হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCয়ে শেহতীয়াকৈ ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ যোনখন অফিচিয়েল চিলেবাছ সেইখন তেওঁলোকে পাব্লিছ কৰিছে। এই অফিচিয়েল চিলেবাছখনৰ ওপৰত মোক বহুতে ভিডিঅ' বনাবলৈ কৈছিলে, অকণমান এক্সপ্লেইন কৰি দিবলৈ কৈছিলে কি আহিব কি নাহে। চ' ইয়াতে যদি চিলেবাছখন চাওঁ, আপোনালোকে চিলেবাছখনত ইয়াত কোনো বেলেগ ধৰণৰ তেনেকুৱা একো নাই। আপোনালোকে চিলেবাছখন দেখি এনেকুৱা লাগিব যে এইখন কিবা বেংকিং লেভেলৰ চিলেবাছ দিছে বা তেনেকুৱা কিবা ক'ৰ ফাইনেন্সিয়েল পজিশ্যন এটাৰ চিলেবাছ দিছে, তেনেকুৱা একো নাই। ইয়াতে APSCৰ যোনখিনি জেনেৰেল চিলেবাছ থাকে, GS তেনেকুৱা ধৰণৰ চিলেবাছ, ইয়াতে খালি ইংলিছ লেংগুৱেজটো আছে, কম্প্ৰিহেনশ্যন আৰু প্ৰিচাইশ্যন। চ' মই ভালকৈ আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ গোটেইটো ষ্টেপ বাই ষ্টেপ গোটেইখিনি আপোনালোকে ভালকৈ শুনি ল'ব, ঠিক আছে। ইয়াতে যোনটো ছাবজেক্টছ আছে, জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, ইংলিছ, কোৱান্টিটেটিভ এপ্টিটিউড আৰু ৰিজনিং। ইয়াতে কোৱান্টিটেটিভ এপ্টিটিউড আৰু ৰিজনিংটোৱে ইয়াতে কোৱান্টিটেটিভ এপ্টিটিউড, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, লজিকেল ৰিজনিং, এনালিটিকেল এবিলিটি, তেনেকৈ তেওঁলোকে ভাগ কৰি দিছে বস্তুটো। কিন্তু গোটেইখিনি যদি চাওঁ তেতিয়াহ'লে কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড ৰিজনিং বুলি ক'ব লাগিব। ডাটা ইণ্টাৰপ্ৰিটেশ্যন মানে অকণমান কিবা চাৰ্টছ, গ্ৰাফ তেনেকুৱা ধৰণৰ আহে, তাৰপৰা দুটা তিনিটা কুৱেশ্যন আহে, সেইখিনি আপোনালোকে ছল্ভ কৰিব লাগে। আৰু সেইবিলাকৰ কাৰণে আপোনালোকে APSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছবিলাক চালেও পাই যাব, কাৰণ যোনটো মই ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ এটা কোৰ্চ দিছিলোঁ সেইটোত আপোনালোকে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ তাতে 4খনমান পাই যাব। আৰু লগতে APSCৰ যদি আপোনালোকে CSET পেপাৰখন চাই, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ, তাতো আপোনালোকে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কুৱেশ্যনছ বহুতখিনি পাই যায়। মই অকণমান এক্সাম্পলছ দি দেখুৱাই দিম বাৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। চ' আপোনালোকে তেতিয়া অলপ এটা বেছিক আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু বাকী APSCৰ ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ যোনটো মোৰ পৰা কোৰ্চখিনি লৈছিলে, মেটেৰিয়েলছখিনি, সেইখিনি আপোনালোকে ইয়াৰ এই চিলেবাছখনৰ লগত ইউজ কৰিব পাৰিব, একো কথা নাই। তাৰ উপৰিও আপোনালোকে নিজৰ ফালৰ পৰা কিবা কিবি চাব, কাৰণ এইবিলাক কম্পিটিটিভ এক্সামছ হয়। এনেকুৱা নহয় যে আপোনালোকে যোনটো কোৰ্চ লৈছে সেইখিনি পঢ়ি গ'লেই হ'ব। আপোনালোকে নিজৰ ফালৰ পৰা ইউটিউবতো বহুতবিলাক ভিডিঅ'জ এভেইলেবল আছে ফ্ৰীলি, চ' সেইখিনি বস্তু চাব। কিন্তু APSCৰ ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ যদি ষ্টাডি মেটেৰিয়েলছখিনি লাগে তেতিয়াহ'লে 300 ৰুপিছত এভেইলেবল আছে। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব, 9706557851। ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্টৰ বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে ইনক্লুডেড আছে এই কোৰ্চটোত, আৰু লগতে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব, ঠিক আছে। আৰু লগতে PDF ফৰ্মেটত এভেইলেবল আছে MCQs ৱেট, আৰু লগতে মেথছ, এপ্টিটিউড, নিউমেৰিকেলছ, সেইখিনি বস্তু আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব, ঠিক আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক, 9706557851। এতিয়া আমি যদি চিলেবাছখনৰ কথা কওঁ তেতিয়াহ'লে প্ৰথমতে আছে কোৱান্টিটেটিভ এপ্টিটিউড আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ঠিক আছে। ইয়াতে 60 মাৰ্কছৰ আহিব, এইবোৰ চব MCQs ফৰ্মেটত আহিব, ঠিক আছে। আপোনালোকৰ 2 আৱাৰ্ছৰ 200 মাৰ্কছৰ পৰীক্ষা হ'ব, MCQs ফৰ্মেটত আহিব। আৰু লগতে এই পৰীক্ষাটোৰ টেণ্টেটিভ ডেট যদি কওঁ, টেণ্টেটিভ পৰীক্ষাটো কেতিয়া হ'ব, তেতিয়াহ'লে মই আপোনালোকক কৈ আছিলোঁ যে মাৰ্চৰ 31 তাৰিখৰ আগতে APSCয়ে বহুতবিলাক এক্সামছ, যিমানখিনি এডভাৰটাইজমেণ্ট আছিলে, যোনখিনি এক্সামছ পেণ্ডিং হৈ আছিলে সেইখিনি হয়তো শেষ কৰিবলৈ চেষ্টা কৰিব। চ' সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, এই পৰীক্ষাটোৰ যিহেতু চিলেবাছ ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে দি দিলে, চ' এই পৰীক্ষাটো আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ পৰীক্ষা, হয়তো APSCয়ে কেতিয়াবা 20 দিনৰ চিলেবাছ দিয়াৰ 20 দিনৰ পাছতো পৰীক্ষা পাতি দিয়ে। এতিয়া ইয়াতে আগতেও কোনোবা এটা ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা চিলেবাছ দিছিলে 4-5 তাৰিখে, কিন্তু পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে 21 তাৰিখ মানে, ঠিক আছে। চ' সেইটো কাৰণে 15-20 দিনৰ ভিতৰতো কেতিয়াবা পৰীক্ষা পাতি দিয়ে। চ' সেইটো কাৰণে এই পৰীক্ষাটো আপোনালোকে ফেব্ৰুৱাৰী লাষ্টৰ ফালেও পাতি দিব পাৰে, হয়তো মাৰ্চ মাহতো পাতি দিব পাৰে। এতিয়া কেতিয়া পাতিব সেইটো APSCৰ ওপৰত ডিপেণ্ড কৰিব, সোনকালে তেওঁলোকে নটিফিকেশ্যন দিব, কিন্তু আপোনালোকে ৰেডি হৈ থকাটো উচিত। আৰু ইয়াতে চিলেবাছখন দেখি পেলাই এনেকৈ নাভাবিব যে এইটো কমপ্লিটলি বেলেগ চিলেবাছ একেই, আপোনালোকক মই বুজাই দিলে আপোনালোকে বুজি পাব। এতিয়া কোৱান্টিটেটিভ এপ্টিটিউড আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ যদি কথা কওঁ, কোৱান্টিটেটিভ এপ্টিটিউডত আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। কোৱান্টিটেটিভ এপ্টিটিউড মানে ইয়াতে কোৱান্টিটেটিভ এপ্টিটিউড ৰিলেটেড HCF, LCM, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুতখিনি কোৱান্টিটেটিভ এপ্টিটিউড ছেকশ্যনটোত ইনক্লুডেড থাকে, ঠিক আছে। তেওঁলোকে বোথছ এণ্ড ষ্ট্ৰীমছ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ, সেই গোটেইবিলাক কোৱান্টিটেটিভ এপ্টিটিউডত পৰে বা মেথমেটিক্স ছেকশ্যনে পৰে। এই তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহে, বেলেগ একো নাই কোৱান্টিটেটিভ এপ্টিটিউডত। আৰু অলপ কিবা নাম্বাৰ ছিৰিজ কিবা কিবি, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক কোৱান্টিটেটিভ এপ্টিটিউডত আহে। প্ৰব্লেমছ ৰিলেটেড টু এজ তেনেকুৱা ধৰণৰবিলাক কোৱান্টিটেটিভ এপ্টিটিউডত পৰে। আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ যদি কথা কওঁ, ডাটা ইণ্টাৰপ্ৰিটেশ্যনত আপোনালোকক মই যদি এটা এক্সাম্পল দিওঁ, ডাটা ইণ্টাৰপ্ৰিটেশ্যনবিলাক এনেকুৱা হয়, মই এটা এক্সাম্পল দি দেখুৱাই দিছোঁ।
ইয়াতে এনেকুৱা হয় ঠিক আছে ইয়াতে আপোনালোকে APSCৰ যোনটো CSET কুৱেশ্যন পেপাৰ আছে কম্বাইন কম্পিটিটিভ এক্সামছৰ সেই CSET কুৱেশ্যন পেপাৰত এনেকুৱা ধৰণৰ আহে এনেকুৱা ধৰণৰ আপোনালোকক এটা চাৰ্ট দি দিব বা গ্ৰাফ দি দিব তাৰ পৰা আপোনালোকে 4টামান কুৱেশ্যনছ ফ'ল' কৰিব সেই কুৱেশ্যনটোৰ পৰা গ্ৰাফখন বা চাৰ্টটোৰ পৰা তাৰ পৰা আপোনালোকে সেই কুৱেশ্যনছবিলাক আপোনালোকে কৰিব লাগে এতিয়া ছাপ'জ এখন গ্ৰাফ দি দিব তাতে লিখা থাকিব লাষ্ট 5 years এটা বিজনেছ এষ্টাব্লিছমেণ্টৰ লাষ্ট 5 yearsৰ চেলছৰ ডাটা ইয়াতে থাকিব ঠিক আছে এইটো বছৰ 2000ত ইমানখিনি চেলছ হৈছিলে 2001ত ইমানখিনি চেলছ হৈছিলে সেই তাৰ ভিতৰত কুৱেশ্যন এটা আহিব তলত আটাইতকৈ কোনটো ইয়েৰত আটাইতকৈ হায়েষ্ট চেল হৈছিলে চ' আপোনালোকে জাষ্ট চাৰ্টখন চাই পেলাই বা গোটেই হেৰিটো তাতে যোনখিনি ডাটা প্ৰভাইড কৰে সেইখিনি চাই পেলাই গম পাব যে 2000 অমুক চনত ইহঁতৰ চেলছটো বেছি হৈছিলে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনে ডাটা ইণ্টাৰপ্ৰিটেশ্যনত বহুত বেছি টান নাহে কিন্তু আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে ভাল প্ৰেক্টিছ নকৰিলে মানে আপোনালোকৰ কাৰণে টান হৈ যাব কাৰণ প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট ঠিক আছে সেইটো এটা কণ্ডিশ্যন আছে আৰু সেইটো কাৰণে আপোনালোকে প্ৰেক্টিছ নকৰাখিনিৰ কাৰণে এইখিনি বস্তু টান হ'ব পাৰে কিন্তু যিসকলে প্ৰেক্টিছ কৰি থাকে তেওঁলোকৰ কাৰণে ইজি হৈ যাব আৰু লগতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে সেই ডাটা ইণ্টাৰপ্ৰিটেশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাব ঠিক আছে দুই এটা কুৱেশ্যনছ মই মোৰ ইয়াতো ষ্টাডি মেটেৰিয়েলছ কিন্তু ইনক্লুডেড কৰি দিয়া আছে সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছে আহিব আপোনালোকে অকণমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছবিলাক চালেও গম পাব CSETৰ আৰু যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ নাই CSETৰ কুৱেশ্যন পেপাৰ্ছ মোৰ তাত আছে মই দি দিম বাৰু খালি এনচাৰ কিজখিনি হয়তো আপোনালোকে ছল্ভ নাপাব পাৰে মই এনেই জাষ্ট অফিচিয়েল এনচাৰ কিজ তাতে ইনক্লুড কৰি দিছোঁ আৰু লগতে আপোনালোকৰ এনেই জাষ্ট ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ প্ৰব্লেমছ ইউটিউবতো চাৰ্চ মাৰিব তাতো আপোনালোকে প্ৰব্লেমছ ৰিলেটেড টু ডাটা ইণ্টাৰপ্ৰিটেশ্যন তেনেকুৱা ধৰণৰকৈ চাৰ্চ মাৰিব তেতিয়াও আপোনালোকে ভিডিঅ'ছ পাই যাব ঠিক আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন বস্তুটো এনেকুৱাই হয় এইখিনিয়ে হয় ডাটা ইণ্টাৰপ্ৰিটেশ্যন বেলেগ একো নহয় আৰু লগতে নেক্সট চিলেবাছত আছিলে আপোনালোকৰ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি ঠিক আছে লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত আপোনালোকৰ ৰিজনিং আৰু এবিলিটি এনালিটিকেল এবিলিটি টাইপৰ কুৱেশ্যনছ আহে চ' তাৰ কাৰণেও মই এটা এক্সাম্পলছ দি দিছোঁ আপোনালোকৰ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত কি আহে লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব হোৱাট ইজ দি ডে অফ দি উইক অন 26 January 1947 চ' এইখিনি বস্তু মোৰ কৰ্চবিলাকত ইনক্লুডেড আছে এইটো ছল্ভ কৰা হৈছে এজন কি বুলি কয় মোৰ নিজৰ ভাইটিয়ে এজন ছাকচেছফুল কেণ্ডিডেট তেওঁ মাল্টিপল কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰিছে এতিয়া বৰ্তমান IBPS 2 পালে তেওঁ লাষ্ট ইয়েৰ চ' তেওঁ প্ৰভিজনাৰী অফিচাৰ হৈ আছে এতিয়া বৰ্তমান কিন্তু তেওঁ মাল্টিপল এক্সামছ ক্লিয়াৰ কৰিছে চ' তেওঁ নিজে হেণ্ড ৰিটেন নোটছ হয় এইখিনি ইয়াতে তেওঁ যিমানখিনি ফৰ্মুলা আছে গোটেইখিনি দি দিছে চ' সেই ফৰ্মুলাবিলাক এনেকুৱা ধৰণৰকৈ কোৱান্টিটিভ এপ্টিটিউড আৰু লজিকেল ৰিজনিংবিলাক এনেকুৱা ধৰণৰকৈ আহে এনেকুৱাকৈ আপোনালোকে ৰিজনিং কৰি পেলাই এনচাৰ্ছবিলাক উলিয়াব লাগে ঠিক আছে এইখিনি বস্তু বাৰু কৰ্চটোত ইনক্লুড কৰা আছে আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে আৰু লগতে ইয়াতে কোৱান্টিটিভ এপ্টিটিউড লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ফাইণ্ড দি নাম্বাৰ অফ ট্ৰাইংগলছ ফ্ৰম দি ফিগাৰ্ছ চ' এনেকুৱা ধৰণৰকৈ কিছুমান ডায়েগ্ৰামছ দিয়া থাকিব তাৰ পৰা আপোনালোকে উলিয়াব লাগে বেলেগ একো নাই আৰু কেতিয়াবা নাম্বাৰ ছিৰিজ দিয়া থাকে যেনেকৈ কিছুমান এইটো 5, 7 ঠিক আছে 9, 11, 13 চ' নেক্সট নাম্বাৰটো কিমান হ'ব চ' দুটা এৰি পেলাই আছে নেক্সট নাম্বাৰটো 15 হ'ব চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছে কি বুলি কয় কোৱান্টিটিভ এপ্টিটিউড চিলেবাছত কি আছে লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছে আহে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে ইমান বেছি ভয় কৰিব নালাগে সেইখিনি হৈ গ'ল বাকী ইংলিছ লেংগুৱেজত আপোনালোকৰ কম্প্ৰিহেনশ্যন এণ্ড প্ৰিচাইশ্যন আছে ঠিক আছে কম্প্ৰিহেনশ্যন মানে কি এটা পেৰেগ্ৰাফ দিয়া থাকিব এটা মানে পেৰেগ্ৰাফত এটা শ্বৰ্টকৈ এটা ষ্টৰি দিয়া থাকিব সেই ষ্টৰিটোৰ পৰা কেইটামান কুৱেশ্যনছ ফ'ল' কৰিব 3-4টা কুৱেশ্যনছ সেই কুৱেশ্যনছকেইটাৰ পৰা আপোনালোকে সেই ষ্টৰিটো পঢ়ি পেলাই সেই কুৱেশ্যনছকেইটাৰ এনচাৰ্ছ দিব লাগে ঠিক আছে সেইটো কি বুলি কয় আপোনালোকৰ কম্প্ৰিহেনশ্যন বুলি কোৱা হয় আৰু লগতে প্ৰিচিশ্যনত আপোনালোকৰ প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেই তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে আৰু হয়তো 2-এটা গ্ৰামাৰো ইয়াতে ইনক্লুডেড থাকিব পাৰে ঠিক আছে ইংলিছ লেংগুৱেজৰ কম্প্ৰিহেনশ্যন আৰু প্ৰিচিশ্যন সেইটো বস্তুৱে বুজায় কম্প্ৰিহেনশ্যনত আপোনালোকৰ এটা পেৰেগ্ৰাফ দিয়া থাকিব তাৰপিছত 4-5টা কুৱেশ্যনছ ফ'ল' কৰিব সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে কুৱেশ্যনছকেইটা এনচাৰ্ছ কৰিব লাগে সেইখিনি বস্তু মোৰ তাত ইনক্লুডেড কৰা আছে আৰু প্ৰিচিশ্যনৰ সেইটো প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেইখিনি বস্তু ইয়াতে আহিব পাৰে আৰু লগতে কিছুমান গ্ৰামাৰ কুৱেশ্যনছো ইয়াতে ইনক্লুডেড কৰি দিব পাৰে ক'ব নোৱাৰি চ' সেইকাৰণে ইয়াতে কোৱান্টিটিভ এপ্টিটিউড আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনত 60 মাৰ্কছ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিত 50 মাৰ্কছ আৰু ইংলিছ লেংগুৱেজত 40 মাৰ্কছ আছে আৰু লগতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ ইকনমি এণ্ড বাজেট বেছ এতিয়া জেনেৰেল এৱাৰনেছৰ যদি কথা কওঁ জেনেৰেল এৱাৰনেছ মানে গোটেইবিলাক ঠিক আছে জেনেৰেল এৱাৰনেছ মানে গোটেই জেনেৰেল ষ্টাডিজ কুৱেশ্যন পেপাৰখনে আহি যাব বা জেনেৰেল নলেজ আহিব জেনেৰেল এৱাৰনেছত আপোনালোকৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে ইক'লজি এণ্ড এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেকন'লজি
কম্পিউটাৰ কুৱেশ্যনছ আহিব পাৰে, জেনেৰেল এৱাৰনেছত গোটেইবিলাক বস্তু পৰি যায়, কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ঠিক আছে, সেইখিনি বস্তু থাকিব। সেইখিনিতো মই মোৰ পৰা যিসকলে অলৰেডি ৰিচাৰ্চ এছিষ্টেণ্টৰ কি বুলি কয় PDF লৈছিলে, চ' তেওঁলোকৰ তাততো মই সেই গোটেইখিনি বস্তু দিছিলোঁ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, গোটেইবিলাক বস্তু তাতে ইনক্লুডেড আছে, ছায়েন্স এণ্ড টেকনলজি, ইক'লজি এণ্ড এনভাইৰনমেণ্ট, গোটেইবিলাক বস্তু ইনক্লুডেড আছে, লগতে অসমৰো কিছুমান ছেকশ্যনছ ইনক্লুডেড আছে। চ' সেইখিনি হৈ গ'ল জেনেৰেল এৱাৰনেছ। ইয়াতে 50 মাৰ্কছৰ সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব, আৰু তাতে ইকনমি আৰু বাজেট ৰিলেটেড মানে ইকনমিৰ ওপৰত কুৱেশ্যনছ আহিব, আৰু লগতে ফাইনেন্সিয়েল এৱাৰনেছতো সেই ইকনমি আৰু বাজেট ৰিলেটেড। আৰু এতিয়া বাজেট ৰিলেটেড কুৱেশ্যনছৰ কাৰণে মই কিছুমান এক্সটাৰ্নেল ভিডিঅ' লিংক দি দিম, য'ত আপোনালোকৰ বাজেট ৰিলেটেড আপোনালোকে ভিডিঅ'ছ পাই যাব, তাতে আপোনালোকে বাজেট ৰিলেটেড ভিডিঅ'ছবিলাক পাই যাব। যদি কোৰ্চটো লয় তেতিয়াহ'লে মই সেইখিনি এক্সটাৰ্নেল লিংকখিনিও দি দিম, চ' ডেট সেইটো বেলেগ ইউটিউবৰ ভিডিঅ', মই তথাপিতো আপোনালোকক প্ৰিচাইচলি কেইটামান ভিডিঅ' চিলেক্ট কৰি থোৱা আছে, সেইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিম, চ' ডেট আপোনালোকে তাৰ পৰা পঢ়ি পেলাই এই বাজেট ৰিলেটেড কিছুমান কুৱেশ্যনছ আপোনালোকে পাই যায়। ইকনমি আৰু বাজেট ৰিলেটেড মানে গভৰ্ণমেণ্ট স্কিমছবিলাকো ইনক্লুডেড হৈ দিব, কাৰণ এইবিলাক ইকনমিক আৰু ছ'চিয়েল স্কিমছ হয়, ঠিক আছে। মুখ্যমন্ত্ৰী যোনবিলাক নিযুত মইনা আঁচনি বা কিবা কিবি, সেই তেনেকুৱা ধৰণৰ এইবিলাক ইকনমি আৰু ছ'চিয়েল স্কিম হয়, ঠিক আছে। ইকনমি মানে তাত পইচা সোমাই আছে, ছ'চিয়েল মানে ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে, ছ'চাইটিৰ কাৰণে ভালৰ কাৰণে স্কিমছবিলাক লঞ্চ কৰিছে, সেইবিলাকতে ইকনমি আৰু ছ'চিয়েল গোটেইবিলাক বস্তু সোমাই আছে। আৰু বাজেট ৰিলেটেড কুৱেশ্যনছৰ কাৰণে আপোনালোকৰ বাজেট ৰিলেটেড মই কিছুমান ভিডিঅ' দি দিম, আৰু লগতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত গোটেইবিলাক থাকিব, ইকনমি ৰিলেটেড কুৱেশ্যনছ থাকিব, ইণ্ডিয়ান ইকনমিৰ কুৱেশ্যনছ থাকিব, ঠিক আছে, সেইখিনি বস্তু থাকিব। বাকী জেনেৰেল এৱাৰনেছৰ কথা ক'লে, জেনেৰেল এৱাৰনেছ এটা ভাষ্ট টপিক হয়, ইয়াতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ইক'লজি, ছায়েন্স এণ্ড টেকনলজি, এনভাইৰনমেণ্ট, গোটেইবিলাক বস্তু, কাৰেণ্ট এফেয়াৰ্ছ, গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড থাকিব। চ' এইখনেই হৈ গ'ল চিলেবাছখন এনেকুৱা হ'ব, ঠিক আছে। দেয়াৰ উইল বি 100টা অবজেক্টিভ টাইপ কুৱেশ্যনছ থাকিব, তাৰ এগেইনষ্টে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব, চ' সেইকাৰণে 200 মাৰ্কছ হ'ব। আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন, কোৱান্টিটিভ এপ্টিটিউড আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনত 60 মাৰ্কছ এইটো কাৰণে থাকিব, কাৰণ ডাটা ইণ্টাৰপ্ৰিটেশ্যনত মই ক'লোৱে এনেকুৱা ধৰণৰ আপোনালোকৰ ধৰক এই চাৰ্টছ বা পাই ডায়েগ্ৰাম তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে। চ' এটা কুৱেশ্যনৰ এগেইনষ্টে 4-5টা কুৱেশ্যন ফ'ল' কৰিব, ঠিক আছে। সেই চাৰ্ট এখন দি দিব বা পাই ডায়েগ্ৰাম এটা দি দিব, পাই ডায়েগ্ৰামটোৰ এগেইনষ্টে 3-4টা কুৱেশ্যনছ ফ'ল' কৰিব। চ' সেইটো কাৰণে 4টা কুৱেশ্যনত যদি 2 মাৰ্কছকৈ থাকে, 8 মাৰ্কছটো তাতে উঠি গ'ল, সেই তেনেকৈ 60 মাৰ্কছ ইয়াতে ডিভাইড কৰা হৈছে। আৰু লগতে লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিটো সেই 50 মাৰ্কছ থাকিব, মানে এইটো কাৰণে ইয়াতে আপোনালোকৰ তেনেকুৱা ধৰণৰকৈ কিছুমান কুৱেশ্যনছ দিব। এতিয়া ছাপ'জ এনেকুৱা ধৰণৰকৈ এটা যদি কুৱেশ্যন দিয়ে, এইটোতে 2 মাৰ্কছ থাকিব। চ' এনেকুৱা ধৰণৰকৈ আপোনালোকৰ অকণমান পেপাৰখন কিন্তু অকণমান আপোনালোকে হয়তো লেংথি বা টাইম কনজিউমিং পাব পাৰে বহুতৰ। আৰু কিছুমানে যিসকলে অলৰেডি ডাটা ইণ্টাৰপ্ৰিটেশ্যন, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিঙৰ লগত ফেমিলিয়াৰ হয়, তেওঁলোকৰ কাৰণে ইমান টান নহ'ব, তেওঁলোকে ইজিলি ছল্ভ কৰিব পাৰিব। আৰু যিসকলে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন দিছে আগতে, তেওঁলোকেতো CSET পেপাৰখনৰ কাৰণে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰে। তো CSET পেপাৰ দিয়া মানুহখিনিৰ কাৰণে, কেণ্ডিডেটছখিনিৰ কাৰণে এইবিলাক বস্তু ইমান টান নহ'ব, টাইম কনজিউমিং নহ'ব, আপোনালোকে ইজিলি বস্তুখিনি কৰিব পাৰিব, কাৰণ আপোনালোকৰ ওচৰত বহুতবিলাক বস্তু শ্বৰ্টকাট মেথড আছে। এতিয়া মোৰ ইয়াতে ধৰক, ইয়াতে মই যদি ইয়াতে কাউণ্টিং ফিগাৰ্ছৰ কথা কৈছোঁ, ফাইণ্ড দি নাম্বাৰ অফ ট্ৰাইংগলছ ফ্ৰম দি ফিগাৰ্ছ। চ' ইয়াতে যদি এইবিলাকো লজিকেল ৰিজনিং, এনালিটিকেল এবিলিটিত পৰে, ঠিক আছে। ইয়াতে যদি ফাইণ্ড দি নাম্বাৰ অফ ট্ৰাইংগলছ যদি কওঁ, ট্ৰাইংগল এটা দি দিছে, ঠিক আছে। ইয়াতে দুটা ভাগ কৰিছে, 1 আৰু 2, 1 + 2 3, চ' 3টা ট্ৰাইংগল হৈ গ'ল। চ' এনেকুৱা ধৰণৰকৈ এই শ্বৰ্টকাট মেথডত এনেকুৱা ধৰণৰকৈ এইবিলাক বস্তু তেনেকৈ ছল্ভ কৰিব পৰা যায়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছে আহিব, বহুত বেছি একো ইমান ৰকেট ছায়েন্স নাই ইয়াতে। চ' আপোনালোকে সেইটো বস্তু চিন্তা কৰিব নালাগে। আৰু ঠিক ইংলিছ লেংগুৱেজ আৰু কম্প্ৰিহেনশ্যন আৰু প্ৰিচাইশ্যনৰ যদি কথা কওঁ, তাতে 40 মাৰ্কছ আছে, মানে কম্প্ৰিহেনশ্যনত ধৰক 5-6টামান কুৱেশ্যনছ আহিব, তাতে ধৰক 10 মাৰ্কছ 20 মাৰ্কছ থাকিব, ঠিক আছে। কম্প্ৰিহেনশ্যন 2টা আহি যাব পাৰে, চ' তাতে 5টাকৈ কুৱেশ্যন থাকিলে 10টা কুৱেশ্যনত 20 মাৰ্কছ তাতে থাকিব, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ। আৰু বাকী প্ৰিচাইশ্যনত মানে প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিং তেনেকুৱা আহিব পাৰে, তাতো এখন প্ৰিচি ৰাইটিং আহিব পাৰে। চ' প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিং মই দি দিম বাৰু কোৰ্চ মেটেৰিয়েলছখিনিৰ লগত। চ' ইয়াতে 40 মাৰ্কছৰ ইয়াতে কুৱেশ্যনছ আহিব। বাকী জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত ক'লোৱে 50টা, মানে 25টা কুৱেশ্যনছ আহিব, গোটেইখিনি তাতে ইনক্লুডেড হৈ থাকিব। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, এই গোটেইবিলাক বস্তু ইনক্লুডেড হৈ থাকিব, কাৰেণ্ট এফেয়াৰ্ছ। তো তাতে 25টা কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। চ' এইখনে আছিলে চিলেবাছখন যদি আমি ভাঙি দিওঁ, চ' এনেকুৱা ধৰণৰকৈ আপোনালোকৰ ইয়াতে কুৱেশ্যনছ থাকিব, ঠিক আছে। বাছ ইমানেই আছিলে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই গম পালে কেনেকুৱা ধৰণৰ হ'ব। বাকী পৰীক্ষাটোৰ টেণ্টেটিভ ডেটটো মই কৈ দিছোঁ, পৰীক্ষা কিন্তু ফেব্ৰুৱাৰী লাষ্টতো পাতি দিব পাৰে বা মাৰ্চ মাহতো পাতি দিব পাৰে। এতিয়া কেতিয়া পাতিব নাজানো, কিন্তু এই 2টা মাহৰ ভিতৰতে পৰীক্ষাটো পাতি দিয়াৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ নহ'লে চিলেবাছটো পটককৈ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকতে তেওঁলোকে ৰিলিজ কৰি নিদিয়ে, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত হ'ব। বাকী এইখিনি আছিলে জনাবৰ কাৰণে। কাৰোবাৰ যদি কিবা কুৱেশ্যনছ থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।
বাকী আপোনালোকে যদি ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ কোৰ্চটো ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব ইয়াতে 300 ৰুপিছত এভেইলেবল আছে ইয়াতে গোটেইখিনি বস্তু মই ইনক্লুড কৰি দিম যিমানখিনি মেটেৰিয়েলছ দৰকাৰ পৰে আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টি টাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে কম্পিটিটিভ এক্সামছ ৰিলেটেড গোটেইখিনি মেটেৰিয়েলছ পাই যাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো 29খন মান ইনক্লুডেড আছে আৰু উইথ এনচাৰ কিজ আৰু লগতে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ADRE ঠিক আছে আৰু লগতে APSCৰ যোনবিলাক ডিপাৰ্টমেণ্টেল এক্সামছ এই ৰিচাৰ্চ এছিষ্টেণ্ট টাইপৰ সেইখিনি বস্তু এইটো কোৰ্চত কভাৰ হৈ যাব বাকী APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSCৰ ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট বা ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26ৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা যদি ল'ব বিচাৰে তেনেহ'লে এনে কোৰ্চবিলাকতো কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম